ওম নমঃ শিৱায়। আজি মই আপোনালোকৰ ওচৰলৈ এনেকুৱা এটা ভিডিঅ' আনিছোঁ, যিটো ভিডিঅ' সহায়তে আপোনালোকে এজন দুজন নহয়, গোটেই জগতখনক আপুনি বশীকৰণ কৰিব পাৰিব। হয়, সেইকাৰণে এই তাবিজটোক কোৱা হয় জগত বশীকৰণ তাবিজ। এইটো এনেকুৱা এটা শক্তিদায়ক তাবিজ, যিটো সহায়তে আপোনালোকে গোটেই জগতখন আপোনাৰ মুঠিত থাকিব মানে যদিহে এইটো তাবিজ আপুনি বনাই পেলাই নিজৰ পাৰ্চত ৰাখে বা নিজৰ লগত ৰাখে, তেনেহ'লে আপুনি যিকোনো কামতে নাযাওক কিয় আপোনাৰ কাম সিদ্ধি হ'ব। আৰু খালী মাত্ৰ আপোনালোকে বিশ্বাস ৰাখিব যে কামটো আপোনাৰ হ'বই। আৰু যিমানবিলাক তন্ত্ৰ মন্ত্ৰ বা তাবিজ আছে সেইবিলাক বিশ্বাসৰ ওপৰত ডিপেণ্ড কৰে যে আপোনাৰ বিশ্বাসটো কিমান। যদিহে আপোনাৰ বিশ্বাস আছে তেনেহ'লে আপোনাৰ কাম দিব, যদিহে বিশ্বাস নাই তেনেহ'লে আপুনি লাখ তাবিজ নবনাওক কিয় আপোনাৰ কামত কেতিয়াও নাহে। তাই প্ৰথমতে বিশ্বাস আনক, তাৰপাছতে এইবিলাক কামত আগবাঢ়িব। এতিয়া স্ক্ৰীণত আপোনালোকে যিখন তাবিজ দেখি আছে সেইখন তাবিজ আছে জগত মোহী তাবিজ বা জগত বশীকৰণ তাবিজ বুলি কোৱা হয়। আহোঁ জানক সেইখন কেনেকৈ বনাব লাগিব। প্ৰথমতে আপোনালোকে এইখন চবতকৈ প্ৰথম কথা মই ক'ব বিচাৰিছোঁ যেন এইখন তাবিজ বনোৱা কোনো দিন নাই, কোনো বাৰ নাই, কোনো নক্ষত্ৰ নাই বা কোনো এনেকুৱা ডেট নাই যে আপুনি যিকোনো বাৰতহে বনাব পাৰিব। এইখন আপুনি যেতিয়া যেতিয়া বনাব পাৰে, দিনত বনাব পাৰে, ৰাতি বনাব পাৰে, যেতিয়া যেতিয়া বনাব পাৰে আপোনাৰ কথাটো। কিন্তু বিশেষকৈ আপোনালোকে যদি ৰাতিপুৱা বনায় গা পা ধুই কৰি, তেনেহ'লে আপোনালোকৰ কাৰণে বেষ্ট হ'ব, চবতকৈ ভাল হ'ব। জানো আহক এইখন কেনেকৈ বনাব লাগিব। প্ৰথমতে এখন বগা কাগজ ল'ব, এখন ব্লেংক হোৱাইট পিচ অফ পেপাৰ ল'ব, এখন কাগজ ল'ব যিখনত কোনো আঁচ বা কোনো ৰুলিং পৰা নাথাকে। তাৰপাছতে আপুনি এটা পেন ল'ব। এটা পেন আপুনি ব্লেক ল'ব পাৰে, ৰেড ল'ব পাৰে, গ্ৰীণ ল'ব পাৰে, আপোনাৰ কথা, যিকোনো কালাৰৰ পেন এটা হ'লেই হ'ল। তাৰপিছত ইয়াত যেনেকৈ লিখা আছে লাইন বাই লাইন চব যেনেকৈ লিখা আছে তেনেকৈ কপি কৰি দিব। যি লিখা আছে সেইখিনিকে আপুনি ছেম টু ছেম লিখি দিব। আৰু লিখি হৈ যোৱাৰ পাছত এইখন কোনো পূজা পাঠ কৰিব দৰকাৰ নাই, ধূপ ধূনা জ্বলাব কোনো দৰকাৰ নাই। আৰু যদিহে আপুনি জ্বলাব বিচাৰে তেনেহ'লে আপুনি ধূপ জ্বলাব পাৰে। বস্তুটো বনাই কৰি লৈ পেলাই হোৱাৰ পাছত আপুনি এইটো বস্তু লেমিনেশ্যন কৰি ল'ব। যদি ভাবে যে লেমিনেশ্যন কৰি লওক, লেমিনেশ্যন কৰিলে এটা কাৰণে ভাল হয়, আপোনাৰ কাগজখন ফাটি নাযায় ইন ফিউচাৰ। চ' লেমিনেশ্যন কৰি ল'ব। আৰু লেমিনেট কৰাৰ পাছতে এইখন কাগজ আপুনি আপোনাৰ পাৰ্চ, ৱালেট আপুনি ৰাখিব চেষ্টা কৰিব যিমান পাৰে। আৰু যোনে পাৰ্চ আৰু ৱালেটত ৰাখিব নিবিচাৰে তেনেহ'লে এইটো তাবিজত বনাই পেলাই তাবিজৰ ভিতৰত ভৰাই পেলাই পিন্ধিব পাৰে। আৰু যদিহে কোনোবাই তাবিজ পিন্ধিব নিবিচাৰে তেনেহ'লে আপোনালোকে এখন যন্ত্ৰ বনাই আপোনাৰ পাৰ্চত থৈ দিয়ক, মানি বেগত থৈ দিয়ক। সেইটোৱে আপোনাৰ কাৰণে বেষ্ট হ'ব।